হেল্ল' এভৰিৱান, তোমালোকে নিশ্চয় লোহাত মামৰে ধৰা দেখিছা বা গাখীৰ দৈলৈ পৰিৱৰ্তন হোৱা দেখিছা। এয়া কিয় হয় বাৰু আৰু কেনেকৈ হয়? এইবোৰৰ কাৰণ কি বা? এইবোৰৰ কাৰণ কেনেবাকৈ ৰাসায়নিক পৰিৱৰ্তন নেকি? ঠিকেই, ৰাসায়নিক পৰিৱৰ্তন মানে কি হয় যে এক পদাৰ্থৰ পৰা অন্য এক পদাৰ্থলৈ পৰিৱৰ্তন হোৱা। তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ ব'লা ক্লাছ 10ৰ প্ৰথমটো চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই পাঠত আমি আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়াসমূহৰ বিষয়ে আৰু ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে যদি তোমালোকে লাইক কৰিবা আৰু আগলৈও এনেধৰণৰ ভিডিঅ' পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।